নমস্কাৰ মই ৰাজ দাস হয় যেহেতু পঞ্চায়ত নিৰ্বাচন আহি আছে আজি আমাৰ লগত পঞ্চায়ত নিৰ্বাচন হেলা এজন বিশেষ ব্যক্তি আছে তেওঁ হল মিথুন ৰাজ হয় তেওঁ এজন পঞ্চায়ত নিৰ্বাচনৰ প্ৰাৰ্থী তেওঁ সমগ্ৰ অসমতে হলকনে সৃষ্টি কৰিছে কাৰণ তেওঁৰ চিহ্ন হল ভাঙৰ চিহ্ন আহক আমি অলপ মিথুন ৰাজৰ লগত মুখ খুজতি মাৰো নমস্কাৰ আপুনি ইমান যে গলত গামোচা লৈছে নিশ্চয় আপোনাক তো ৰাইজে নাই মোক গামছা কোনো পিন্ধাও নাই গামছা কেইখন মই ঘৰৰ পৰা লৈছো যেহেতু আমাৰ অসমীয়াৰ স্বাভিমান মই এই গামছাখিনিৰ মৰমটো কেতিয়া এৰিব নোৱাৰো যেহেতু ইলেকশ্যন টাইম ইয়াতকে আৰু গামছা বেছি লৈ কিনে মই ঘূৰিম মোৰ 2 নম্বৰ প্ৰশ্নটো হ'ল আপুনি যে ভাঙৰ চিলিমৰ চিহ্নটো বাছি লৈছে কি উদ্দেশ্যত বাছি লৈছে চাওক ভাঙৰ চিলিমটো মই বাছি লোৱাৰ কাৰণটো হৈছে কি এটা বৰ্তমান ক্ষেত্ৰত যেহেতু আমাৰ অসমত মদৰ দোকান বহুত বেছি হৈ যায় আছে ৰাইট মদ খাই মানুহবিলাকৰ বেমাৰ বেছি হৈ যায় আছে ধৰক মদ খোৱাৰ পিছত যিকোনো বিপদ এটা নিজে মাতি লৈ আহা নহয় ধৰক এতিয়া মই গাড়ী চলাও যদি মই মদ খাই কিনে গাড়ী চলাও হয়তো ক'ৰবাত এক্সিডেণ্ট হোৱাৰ চান্স থাকে ইতিমধ্যে বহুত মানুহ এক্সিডেণ্টত ঢুকাইছে যদি আপুনি মদ খাই গাড়ী চলাই পুলিচে ক'ত কেইটা পাইপ ভৰাই দিয়ে কোনো গেৰাণ্টি নাই যদি একবাৰ পাইপ ভৰাই দিয়ে কমচে কম 2000 টকা ফাইন সেই উদ্দেশ্যে মই ভাঙৰ চিলিমৰ চিহ্নটো বাছি লৈছো আপোনালোকে গমে পাই ইতিমধ্যে আমাৰ অসমত মদ খাই কিনে কিমান ব্যক্তিৰ এক্সিডেণ্ট হৈছে বহুত মানুহ মৃত্যু হৈছে আপুনি কেতিয়া ক'ব পাৰিব ভাং খাই কিনে এটা মানুহ এক্সিডেণ্ট কৰিছে বুলি বা উৎপত কৰিছে বুলি আপুনি কেতিয়াও ক'ব নোৱাৰে এক্সিডেণ্ট কৰি কিনে মানুহ হস্পিটেলতো ভৰ্তি হৈছে মদ খাই যেতিয়া গাড়ী এক্সিডেণ্ট কৰে তেতিয়া হয়তো বহুত দুখীয়া ঘৰৰ মানুহ যায় কিনে হস্পিটেলত ইমান টকা লাগে ভাল হোৱাৰ কাৰণে হয় আপোনালে মোৰ আৰু এটা পোনপটীয়া প্ৰশ্ন যদি মানুহে বেছি ভাং খায় তেতিয়াতো পাগলা হয় বেছি ভাং খালে মানুহ পাগলা হয় সেই বস্তুটো ময়ো জানো কিন্তু সেই বস্তুটো আমাৰ অসমতে সুবিধা আছে যদি বেছি ভাং খায় মানুহজন যদি পাগলা হয় নহয় তেজপুৰ পাগলা ভাতাকত কৰি থাকাই ভাল হয় আপুনি আমাৰ চেনেলত ইমান সুন্দৰ মন্তব্য দি আছে আপুনিও নিশ্চয় ভাং খাই আহিছে হয় আপোনালোকৰ নিউজ চেনেলৰ আহাৰ আগত মই এক চিলিম ঘৰত খাই আইছো আৰু এই টকশ্বুট বহাৰ আগত এক চিলিম মই বাথৰুমত আপোনালোকৰ সিকিউৰিটিৰ লগত খাই আইছো হয় আপুনি যদি এই পঞ্চায়ত নিৰ্বাচনত জয়যুক্ত হয় তেতিয়াহলে আপোনাৰ সমষ্টিত আপুনি কি উন্নতি কৰিব চাওক প্ৰথমতে যিসকল ব্যক্তিয়ে গেলা খায় তেওঁলোকক মই ভাঙৰ চিলিম দি কিনে ভাংটো খোৱাৰ বাবে মই অনুৰোধ কৰিম যিসকলে লালটো খায় তেওঁলোকক মই আস্তে ভাঙৰ চিলিম টানাৰ কাৰণে ৰোটেশন কৰাৰ চেষ্টা কৰিম ধন্যবাদ আপুনি আমাৰ ষ্টুডিঅত আহি আমাৰ লগত মুখ খুজতি মাৰাৰ বাবে হয় দৰ্শক আজি আমাৰ অনুষ্ঠানটো এহেতে সামৰণি মাৰিলো ধন্যবাদ জয় অসম মোৰো ফ্ৰী ফায়াৰ খেলাৰ টাইম হৈছে